Welcome to Assam Competitive Exam and Gandip. আজি আমি তোমালোকৰ কাৰণে লৈ আছো আসাম ফৰেষ্টৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ। ইয়াৰ আগতে আমি ম্যাথ সেকশনটো অলৰেডি কৰাইছো। যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ যদি তোমাৰ প্লে লিষ্টত চোৱা তেতিয়ালে তোমালোকে আমাৰ ম্যাথ সেকশনটো আসাম ফৰেষ্ট, আসাম পুলিচ, গোটেই এসআই, এবিইউবি, আসাম ফৰেষ্ট গাৰ্ড গোটেইখিনি পেপাৰ সলভ কৰিছিলো। তো আজি আমি লৈ আহিছো আসাম ফৰেষ্টৰ গ্ৰেড 1 যেটো এসআই লেভেলৰ এক্সাম হয় তাৰ আমি রিজনিং সেকশনটো আজি সলভ কৰিম যিখিনি আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছে আৰু এই পেপাৰখন দুটা ল্যাঙ্গুৱেজতে আমি সলভ কৰিম আসামিজ এন্ড ইংলিশ ল্যাঙ্গুৱেজত যেন যে আজি আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আছে ইয়াত এইটো তো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ কি কৈছে চোৱা দ ইউ আৰ এগেইন যদি মই কোৱেশ্চনটো চাও তো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ দিয়া আছে দ ইউ আৰ এগেইন গিভেন দ্য সেট অফ নাম্বার তো নট এগেইন ওয়ার্ডটো নাহে বাৰু মানে কি হৈছে যে আমাৰ সেট অফ নাম্বার এটা দিয়া আছে এইটো সেট অফ নাম্বার if in each number all the 3 digits are arranged in ascending order which of the following be the lowest number ascending মানে কি সৰুৰ পৰা ডাঙৰলৈ descending মানে ডাঙৰৰ পৰা সৰুলৈ যদি আমি সৰুৰ পৰা ডাঙৰলৈ সজাই দিও তেতিয়ালে ইয়াৰ আটাইতকৈ lowest number আটাইতকৈ সৰু নাম্বাৰটো কি হ'ব আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব অৰ্থাৎ যি দিটা আমাৰ নাম্বাৰ সেট দিয়া আছে এইটো এটা এই চাৰিটা নাম্বাৰ সেট দিয়া আছে ইয়াতক যদি সৰুৰ পৰা ডাঙৰলৈ সজাই দিও তেতিয়ালে ascending मतलब সৰু পৰা ডাঙৰলৈ সজাই দিলে তেতিয়ালে আমাৰ কি কোনটো আটাইতকৈ লোৱেষ্ট নাম্বাৰ বা আটাইতকৈ সৰু সংখ্যা হ'ব তো আমি যদি সৰু পৰা ডাঙৰলৈ চাও তেতিয়া সজাই দিও নাম্বাৰ কিটা 489 এনেকৈ হ'ব এইটোত কি হ'ব আটাইতকৈ 541 ৰ ভিতৰত আটাইতকৈ সৰু 1 তাৰছত 4 তাৰছত 5 ইয়াৰ আটাইতকৈ সৰু 4 5 6 ইয়াৰ কি হ'ব 359 তো আটাইতকৈ লোৱেষ্ট নাম্বাৰ আটাইতকৈ সৰু সংখ্যা কি হৈছে 541 কিয় 145 হৈছে যদি আমি ইয়াত সৰু পৰা ডাঙৰলৈ সজাই দিও অৰ্থাৎ ascending orderত সজাই দিও তো সেই হিচাপত অপশন নাম্বার বি উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন সো নেক্সট কোয়েশ্চন তো আমার কি আছে এটু আমার জিকেৰ কোয়েশ্চন তোমালোকক কোহল কি আছে পঢ়াব আৰু যিখিনি রিজনিং সেকশন আছে অলরেডি মই তোমালোকক কৰাইছো ঠিক আছে তো ইয়াত যদি মই চাবলৈ যাও তে হুইচ অল্টারনেটিভ উইল বি দা রাইট ওয়ান অফ দা ভ্যাকেন্ট প্লেস অফ দা ফলোইং সিরিজ তো ইয়াত যেটো আমাৰ ভ্যাকেন্ট প্লেস আছে সেই ভ্যাকেন্ট প্লেসটো কি আমাৰ ইয়াত মানে কি হ'ব ইয়াত বহিব ঠিক আছে আমাক হেতু লাগে তো একদম ইজি কোয়েশ্চন হৈ আছে তোমালোকে জানাই যে আমাৰ যে তিনটা অ্যালফাবেট দিয়া আছে যদি মানে ইহতৰ মাজৰ ৰিলেশন একো নাই কি আছে ফাৰ্স্ট অ্যালফাবেট টু লগত ফাৰ্স্ট অ্যালফাবেট তাৰছত ফাৰ্স্ট অ্যালফাবেট টু লগত ফাৰ্স্ট অ্যালফাবেট তো এইদৰে ফাৰ্স্ট অ্যালফাবেটৰ লগত ফাৰ্স্ট অ্যালফাবেট ৰিলেশন আছে সেকেন্ড টুৰ লগত সেকেন্ড টু এইদৰে আমাৰ আছে ঠিক একেদৰে থাৰ্ড টুৰ লগত থাৰ্ড টু আছে তো এইদৰে আমাৰ কি আছে ফাৰ্স্টৰ লগত ফাৰ্স্ট সেকেন্ড টুৰ লগত সেকেন্ড থাৰ্ড টুৰ লগত থাৰ্ড যদি হেনেকুৱা হয় তেতিয়ালে আমি কি গম পাইছো S T U এবাৰ নেক্সট কি হ'ব ভি এটা মানে আমি গম পাইছো ফার্স্ট অ্যালফাবেট যেটো হ'ব সেইটো আমাৰ ভি হ'ব যদি ফার্স্ট অ্যালফাবেটটো আমাৰ ভি হয় তেতিয়ালে কোনটো অপচনত ফার্স্ট অ্যালফাবেট ভি আছে সোয়া এইটো অপচনত আমি জেনাৰেলি আমি সেইখিনি আইডিয়াটো আমি লগাব জানিব লাগিব যে স্যার আমি ফার্স্ট অ্যালফাবেটটো লৈছো যে ফার্স্ট অ্যালফাবেট ভি কোড আছে আমি চাও যত আছে সেইটো आंसर হ'ব যদি এনেকুৱা আছে দুটা বা তিনটা অপচনত আমাৰ ভি আছে দেন আমি নেক্সটটো চেক কৰি লৈ যদি আমাৰ ফার্স্ট অ্যালফাবেট এটাতে ভি আছে যেনে আমি যদি অপশন নাম্বার সি চাও তো ইয়াত ফার্স্ট অ্যালফাবেট টু ভি আছে কতো ফার্স্ট অ্যালফাবেট টু ভি নাই তাৰ মানে এই কেইটা অপশন আমাৰ হ'ব নোৱাৰে তো সেই হিচাপে অপশন নাম্বার সি উইল বি কারেক্ট आंसर বাকি কিটা আমি চেক কৰাৰ দৰকাৰ নাই ঠিক আছে চেক কৰিলে কৰিব পাৰা এটা সি ডি ই তাৰ মানে এটা এটাকে ই এফ জি এইচ আই তো ভিৰ পিছত আই আছে তো এইদৰে চেক কৰিব পাৰা তো এবাৰ নেক্সট আছে চুজ দা অড ওয়ান তো ইয়াত কোনটো অড আছে কোনটো অড হয় সেইটো আমাক উলিয়াব দিছে তো ইয়াত ফার্স্ট যেটো ওয়ার্ড আছে তো অসমীয়া গিটা তো তোমালোকে চাবলৈ নাযাবা ইয়াত অসমীয়া গিটা মানে আসামিজ তো মানে এটা ট্রান্সলেট হোৱা নাই তো ইয়াত আছে ফার্স্ট যেটো ওয়ার্ড এমেথিস তো এমেথিস মানে কি রুবি এন্ড সাফায়ার আৰু মার্বল তো এই চাৰিটা ওয়ার্ড দি আছে এই চাৰিটাৰ ভিতৰত কোনটো অমিল হয় যদি তোমালোকে গম পোৱা যে এমেথিস রুবি এন্ড সাফায়ার এই তিনিটা কি হয় জিমস্টোন তো জিমস্টোন मतलब তো এইবিলাক একেবাৰে ৰেয়াৰ আমাৰ ষ্টোন হয় যিবিলাক ষ্টোনৰ পৰা আমি কি হয় আ অলংকাৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰো তো জুৱেলাৰ বনাবৰ কাৰণে আমি আ অলংকাৰ বনাবৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰো ইউজ কৰো হয় কাৰণ এইবিলাক বহুত শাইনি হয় বহুত বেছি উজ্জ্বল হয় তো উজ্জ্বল হলে তো আমি এইবিলাক বনাব পাৰিম ন কিন্তু মাৰ্বল যেটো আছে মাৰ্বলটো কি হয় এইটো এটা মেটামৰফিক ৰক হয় যদি জিওগ্ৰাফিৰ এটা পাৰ্ট হৈ গল তো মেটামৰফিক ৰক কাক কয় যদি কোনো এটা এনেকুৱা ধৰণৰ ৰক যত বহুত বেছি টেম্পাৰেচাৰ বহুত হাজাৰ বছৰ যদি কোনো এটা মানে টেম্পারেচাৰৰ প্ৰেসাৰৰ ফলত ডেভেলপ হোৱা এটা ৰক হতে হেতু হৈছে মেটামৰফিক ৰক আৰু এই মাৰ্বলটো হৈছে হে এটা মেটামৰফিক ৰক
তো সেই মেটামৰফিক ৰক হয়। বাকী কেইটা কি হৈছে মই জেমষ্টন যেনে কৈছো ইয়াতক মানে জুৱেলাৰ বা ইয়াতে বহুত চাইনি হয়, বহুত ৰেয়াৰো হয়। তো সেইকাৰণে আমি এইটো অপশ্যন নাম্বাৰ কি হ'ব আমাৰ অপশ্যন নাম্বাৰ কি হ'ব ডি উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। তো এই কুৱেশ্যনটো যিটো আমাৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপশ্যন নাম্বাৰ ডি হ'ব। ঠিক আছে। চ' নেক্সট যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ কুৱেশ্যনটো যদি চাবলৈ যোৱা তেতিয়াহ'লে তোমালোকে দেখা পাবা নেক্সট কুৱেশ্যন যদি চাবলৈ যোৱা তেতিয়াহ'লে দেখা পাবা নেক্সট কুৱেশ্যনটো আছে কি? তো নেক্সট কুৱেশ্যন আছে 1 3 6 8 16 18 36 and 38 and what will be next? তো কুৱেশ্যনটো এইটো আছে, মই তথাপিও এবাৰ লিখি দিছো। ঠিক আছে। তো তোমালোকে যদি এবাৰ চাবলৈ যোৱা তো এই সিৰিজটো আছে আমাৰ যে ইয়াৰ লগত চোৱা ইয়াৰ লগত ইয়াৰ গ্যাপ আৰু ইয়াৰ লগত ইয়াৰ গ্যাপ নিমিলে, ইয়াৰ লগত ইয়াৰ গ্যাপ আৰু ইয়াৰ লগত ইয়াৰ গ্যাপ নিমিলে। চোৱা সো ইয়াতৰ গ্যাপ সৰু ইয়াতৰ গ্যাপ ডাঙৰ। তো তাৰ মানে আমি যদি অলপমান আইডিয়া লগাও তেতিয়াহ'লে গম পাইছো যে এল্টাৰনেট সিৰিজ বুলি এটা সিৰিজ আছে। সো এইটো এল্টাৰনেট সিৰিজতে আমি পঢ়িব। কিয় এল্টাৰনেট সিৰিজত পঢ়িব? সো 1 ৰ পৰা 3 যিটো গ্যাপ, 6 ৰ পৰা 8 ৰ গ্যাপ, 16 ৰ পৰা 18 ৰ গ্যাপ এণ্ড 36 ৰ পৰা 38 ৰ গ্যাপ সেম হয়। কি সেম হয় যে স্যাৰ ইয়াত 1 ৰ লগত +2 কৰিলে 3 পাম, 6 ৰ লগত +2 কৰিলে 8 পাম, 16 ৰ লগত +2 কৰিলে 18 পাম এণ্ড 36 ৰ লগত +2 কৰিলে 38 পাম। যদি আমি চাবলৈ যাওঁ সো তাৰমানে আমাকতো এইটোৰ পৰা এইটো লাগিব। তো এটা +2 গ্যাপ আছে এটা এৰি এটা। আৰু এল্টাৰনেট সিৰিজত কি হয় ফাৰ্ষ্টৰ লগত সেকেন্ডটোৰ আৰু সেকেন্ডটোৰ লগত থাৰ্ডটোৰ সম্পৰ্ক নাথাকে, মানে এটা এৰি এটা সম্পৰ্ক থাকে। তো ইয়াত যদি সেনেকুৱা ধৰণৰ সিৰিজ যদি অৰ্থাৎ দুটা সিৰিজ যদি আমাৰ একেলগে কোমাই থাকে বেলেগ বেলেগ ৰোলত তেতিয়াহ'লে তেনেকুৱা সিৰিজ আমি এল্টাৰনেট সিৰিজ বুলি কওঁ। তো ইয়াতো এল্টাৰনেট সিৰিজে হৈছে। তো ইয়াত +2 গম পালো। আকৌ ইয়াত 3 ৰ পৰা 6 যদি আমি চাবলৈ যাওঁ যদি 3 ৰ লগত 2 ইনটু কৰো আমি 6 পাম। আকৌ 8 ৰ লগত আকৌ ইনটু 6 2 কৰিলে 16 পাম। 18 ৰ লগত ইনটু 2 কৰিলে 36 পাম। চোৱা 36 ৰ লগত 2 ইনটু কৰি এইটো পোৱা নাই, তাৰমানে 38 ৰ লগত 2 ইনটু কৰি এইটো পাম। কিমান হ'ব সেই হিচাপত 76। তো 76 will be correct answer for this question. So এই কুৱেশ্যনটো আছিল আমাৰ এল্টাৰনেট সিৰিজ। সো অপশ্যন নাম্বাৰ কি হ'ব সি will be correct answer for this question. তো আমি যদি এবাৰ নেক্সট কুৱেশ্যন চাবলৈ যাওঁ তো নেক্সট কুৱেশ্যনটো আমাৰ কি আছে next question to say a man was walking in the evening just before the sunset. His wife said that his shadow fell to on his right. If the wife was walking in the opposite direction of the man, then which of the direction the wife was facing? তো আমাৰ কুৱেশ্যনটো কি দি আছে যে এজন মানুহ আছিল, মানুহজনে গধূলি খোজ কাঢ়িব গৈছিল। কি হয় বিফৰ দ্য সানসেট মানে ইভিনিঙে খোজ কাঢ়িব গৈছিল। আৰু তেওঁৰ ৱাইফে কি কৰিছে সেই মানুহজনৰ যিটো শ্যাডো মানুহজনৰ ৰাইট সাইডত দেখা পাইছে। হিজ ৱাইফ said তো তেওঁৰ যিটো শ্যাডো সেই মানুহজনৰ ৰাইট সাইডত থকা বুলি কৈছে। যদি কৈছে ইফ দা ৱাইফ যদি মানে মহিলাগৰাকীয়ে কি কৰে অপোজিট ডাইৰেকশ্যনত খোজকাঢ়ি আহে তেতিয়াহ'লে মহিলাগৰাকীয়ে কোনটো ডাইৰেকশ্যনত ফালে মুভ কৰি আছিল সেইটো কুৱেশ্যন। এতিয়া তোমালোকে দুটা কথা ইয়াত জানিব লাগিব এইটো কুৱেশ্যন সলভ কৰিবৰ কাৰণে। আৰু এইটো কুৱেশ্যন মানে এডিআৰিটো দুবাৰ হ'ল ন, এডিআৰি ফাৰ্ষ্ট সেকেন্ড, তো দুইবাৰ এডিআৰিতে থাৰ্ড গ্ৰেডত পেপাৰত কুৱেশ্যন আহিছিল। তো ইয়াত কি হয় জেনেৰেলি চিম্পল কনচেপ্ট হয় যেতিয়া আমাৰ মানে কি হয় যেতিয়া সানসেট হয় অৰ্থাৎ যেতিয়া সূৰ্য মাৰ যায়, এতিয়া সূৰ্য মাৰ কোনফালে যায় তো তোমালোকে ক'বা ৱেষ্টৰ ফালে। তো যেতিয়া ৱেষ্টৰ ফালে যায় অৰ্থাৎ তুমি যদি তেতিয়া সানসেটৰ টাইমত যেতিয়া কোনোবা ডাইৰেকশ্যনত খোজকাঢ়ি থাকা ন তেতিয়া তাৰ অপোজিট ডাইৰেকশ্যনত তাৰ মানে কি হ'ব তোমাৰ শ্যাডোটো পৰিব। ইয়াৰ মিনিংটো স্যাৰ কি অৰ্থাৎ তুমি যদি মানে ধৰক সানসেটৰ টাইমত গৈ আছা তোমাৰ শ্যাডো সদায় ইষ্টৰ ফালে পৰিব অৰ্থাৎ পূবৰ ফালে পৰিব। কিয় কাৰণ সানসেট হয় কোনফালে সানসেট হয় সদায় সানসেট আমাৰ হ'ব সদায় ৱেষ্টৰ ফালে। তো তোমাৰ শ্যাডো সেই টাইমত সদায় ইষ্টৰ ফালে পৰিব। আৰু যেতিয়া সূৰ্য আমাৰ কি হ'ব উদয় হয় অৰ্থাৎ যেতিয়া সূৰ্য উদয় হ'ব তেতিয়া তোমাৰ সানৰাইজ হ'ব, তেতিয়া সূৰ্য মানে তেতিয়া তোমাৰ সানৰাইজ কোনফালে হয় তোমালোকে কৈছা সানৰাইজটো ইষ্টৰ ফালে হয়। অৰ্থাৎ তুমি যদি মৰ্নিঙৰ টাইমত যদি খোজ কাঢ়া বা খোজ কাঢ়া দৌৰি যোৱা যি কৰি যোৱা তো তেতিয়াহ'লে তোমাৰ শ্যাডোটো সদায় ৱেষ্টৰ ফালে পৰিব। মনত থাকিব চিম্পল কনচেপ্ট হয় অৰ্থাৎ যিটো ডাইৰেকশ্যনত সূৰ্য থাকিব অৰ্থাৎ তাৰে অপোজিট ডাইৰেকশ্যনত আমাৰ শ্যাডো পৰিব। যিটো মানুহজনে আমাৰ কি হৈছে চিম্পল আমি সেইখিনি গম পাইছো যে মানুহজনে যিটো ইভিনিঙৰ ফালে খোজকাঢ়ি ইভিনিঙত আছিল খোজকাঢ়ি, তো আমিতো চিম্পল আমি কি কৰিম ডাইৰেকশ্যনৰ ক্ষেত্ৰত আমি এইটো বনাই ল'ব লাগিব। এটাতো ইষ্ট থাকিব, এটাতো ৱেষ্ট থাকিব, এটাতো নৰ্থ থাকিব, এটা সাউথ থাকিব। তো মানুহজনে আমি যেহেতু ইভিনিঙৰ ফালে খোজকাঢ়ি আছিল, চ' মানুহজনে ৱেষ্টৰ ফালে
অৰ্থাৎ ৱেষ্টৰ ফালে আমাৰ চানটো আছিল, সূৰ্যটো আছিল, অৰ্থাৎ শ্বেডোটো কোনফালে পৰিব, অফকোৰ্স ইষ্টৰ ফালে পৰিব। কিন্তু ৱাইফে কি কৈছে যে মানুহজনক কৈছে যে আপোনাৰ ৰাইট সাইডে আপোনাৰ শ্বেডোটো পৰিছে। আমি গম পাইছো যে ইষ্টৰ ফালে পৰিছে, তাৰমানে মানুহজনৰ ৰাইট সাইড কোনফালে আছে, ইষ্টৰ ফালে আছে, কাৰণ এই মহিলাগৰাকী বা কৈছে যে আপোনাৰ ৰাইট সাইডত আপোনাৰ শ্বেডোটো আছে, তো মানুহগৰাকী নিশ্চয় নৰ্থৰ ফালে মুখ দি থাকিব লাগিব, কাৰণ নৰ্থৰ ফালে দিলে আমাৰ ৰাইটটো আমাৰ ৰাইট, লেফ্টটো লেফ্ট। তো মই ইয়াত তোমালোক বাৰ বাৰ কওঁ, যেতিয়া আমি নৰ্থৰ ফালে মুখ দি থাকিম ন, তেতিয়াহ'লে তোমাৰ ৰাইটটো ৰাইট হ'ব আৰু লেফ্টটো লেফ্ট হ'ব। যদি তুমি চাউথৰ ফালে বা তলমুৱাকে যদি ডাইৰেকশ্যনত আহিছা, তোমাৰ ৰাইটটো অৰ্থাৎ তোমাৰ সোঁফালটো বাওঁফাল হ'ব, বাওঁফালটো সোঁফাল হ'ব, চিম্পল কনচেপ্ট হয়। তো ইয়াত মানুহজনে নিশ্চয় উত্তৰৰ ফালে বা নৰ্থৰ ফালে চাইছিল, সেইকাৰণে ৱাইফে কৈছে যে আপোনাৰ ৰাইটৰ ফালে শ্বেডোটো আছে। চ' আপোনাৰ ৰাইটৰ ফালে শ্বেডো পৰিব লাগিলে মানুহজনে নিশ্চয় কি কৰিব লাগিব, নৰ্থৰ ফালে মুখ দি চাই থাকিব লাগিব। এতিয়া মানুহজনে নৰ্থৰ ফালে মুখ দি চাই আছে, বহুত বঢ়িয়া। তো মানুহজনে যদি নৰ্থৰ ফালে মুখ দি চাই আছে, যদি তেওঁৰ পত্নী মানুহজনৰ বিপৰীত ফালৰ আহি আছে, অৰ্থাৎ তেওঁৰ যিজন ৱাইফ আছিল, মানুহজনে যিফালে যিটো ডাইৰেকশ্যনত আছিল তাৰ অপজিট ডাইৰেকশ্যনত গৈ আছিল। এতিয়া অপজিট ডাইৰেকশ্যন, যিহেতু মানুহজনে নৰ্থৰ ফালে চাই আছিল বা নৰ্থৰ ফালে গৈ আছিল, তো ৱাইফে নিশ্চয় কি আছিল, চাউথৰ ফালে, অপজিট হ'লে নৰ্থৰ উল্টা চাউথ। তো ইয়াত সেইটোৱে কৈছে যে দেন হুইচ ডাইৰেকশ্যন দ্য ৱাইফ ৱাজ ফেচিং, অৰ্থাৎ ৱাইফে কোনটো ডাইৰেকশ্যনৰ ফালে মুভ কৰি আছিল, অৰ্থাৎ চাউথৰ ডাইৰেকশ্যনৰ ফালে মুভ কৰি থাকিব। তো অপশ্যন নম্বৰ চি উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। ঠিক আছে, একদম জবৰদস্ত কুৱেশ্যন, এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ ডাইৰেকশ্যনৰ কুৱেশ্যনটো ডেফিনেটলি আহিব, কাৰণ তোমালোকে যেতিয়া আসাম ফৰেষ্ট হওক বা আসাম পুলিচ হওক, তোমালোকে যেতিয়া ষ্ট'ৰ ধৰিব যাবা না, তো ৰাইট লেফ্ট তোমাক যদি কয় তোমালোকৰ ৰাইটৰ ফালে এজন মানে চোৰ গৈছে, এতিয়া তুমি ৰাইট লেফ্ট এবাৰ 30 ডিগ্ৰী এংগুলত ঘূৰিছে, তো তোমালোকক ইনষ্ট্ৰাকশ্যন আহি থাকিব, তুমি নাজানিলে প্ৰব্লেম হৈ যাব ন। তো নাজানিলে বোলে স্যাৰ ৰাইট যাব লাগিছিল, লেফ্ট গুচি গ'লো, সেইটোতো নহ'ব, তো তেতিয়াতো আমাৰ প্ৰব্লেম হৈ যাব ন। তো যিয়ে নহওক আমি এইবাৰ নেক্সট আমি এইটো টপিক আচ্ছা এবাৰ কুৱেশ্যন মানে এইটোৱে ডাঙৰ কুৱেশ্যন হৈছে তোমালোকৰ কাৰণে। কিয়, যদি তোমালোকে ভাবিছা যে অসম পুলিচ আসাম ফৰেষ্টৰ প্ৰিপাৰেশ্যন তোমালোকে কৰিব বিচৰা, দেন তোমালোকে লাইভ ক্লাছ বিচৰা, ৰেকৰ্ডেড ক্লাছ বিচৰা, PDF নোটছ বিচৰা, মক টেষ্ট বিচৰা, টপিক ৱাইজ মক টেষ্ট বিচৰা, এণ্ড গোটেইখিনি কণ্টেণ্ট তুমি এটা প্লেটফৰ্মতে বিচৰা। তোমাৰ এনেকুৱা যে ছাৰ মই বুকছো নিকিনো আৰু মোক গোটেইখিনি কণ্টেণ্ট লাগে আৰু মোক ছাৰ বহুত ভালকে লাগে, আৰু ছাৰ মেথছৰ বিলাকো বহুত বেছি শ্বৰ্ট ট্ৰিকত পঢ়িব লাগে, তেতিয়াহ'লে ওৱান অফ দ্য গ্ৰেটেষ্ট এণ্ড মানে তোমালোকৰ কাৰণে বহুত বেছি ভাল প্লেটফৰ্ম হ'ব তোমালোকৰ কাৰণে আসাম কম্পিটিটিভ এক্সাম এণ্ড ক্যান্ডিডেট। আৰু সেইটো মই নিজে কোৱা নাই, যিখিনি ষ্টুডেণ্টে পঢ়ি আছে অলৰেডি সিহঁতে কয়। আৰু দ্বিতীয়তে তোমালোকে ইয়াৰ ফ্ৰী ডেমো ক্লাছ আছে, ফ্ৰী ডেমো ক্লাছো তোমালোকে চাব পাৰা। ফ্ৰী ডেমো ক্লাছত গৈ তোমালোকে আমাৰ ডেমো ক্লাছখিনি চাব পাৰা, যিমানখিনি কণ্টেণ্ট আছে। মই কৈছোঁ এখন ছিংগল কিতাপ কিনাৰো দৰকাৰ নাই, তোমালোকে যদি এতিয়াৰ পৰা 4 to 5 আৱাৰ্ছ দিছা ন, এইবাৰ তুমি ডেফিনেটলি ঘৰত ক'ব পাৰা, তোমাৰ গাৰ্লফ্ৰেণ্ডক ক'ব পাৰা, তোমাৰ বয়ফ্ৰেণ্ডক ক'ব পাৰা যে এইবাৰ অসম পুলিচৰ আসাম ফৰেষ্টৰ এটা পোষ্ট মোৰ হয়, কিন্তু তাৰ কাৰণে আমি বিচাৰিছোঁ অনলি 4 আৱাৰ্ছ এণ্ড 5 আৱাৰ্ছ। তোমালোকে ডেইলি যদি নিজৰ হিচাপত দিব পাৰা, তাৰে ৰাস্তা, ডাইৰেকশ্যন, অল এভৰিথিং কণ্টেণ্ট প্ৰভাইড আমাৰ তৰফৰ পৰা কৰা হ'ব, আৰু জবৰদস্ত ধৰণে কৰা হ'ব। কাৰোবাৰ মেথছৰ প্ৰব্লেম আছে সেইখিনি নোহোৱা হৈ যাব, কাৰোবাৰ জিকেৰ প্ৰব্লেম আছে, জিকে বোলে স্যাৰ কমন নপৰে, সেই প্ৰব্লেমে নোহোৱা হৈ যাব, কাৰোবাৰ ইংলিছৰ প্ৰব্লেম আছে, স্যাৰ ডেফিনেটলি মই নিজে নকওঁ, তোমালোকে আমাৰ ডেমো ক্লাছ চাব পাৰা। আৰু এতিয়া অফাৰ চলি আছে, যদি তোমালোকে হয়তো এমাহ পিছত ল'ম বুলি ভাবিছা, তো লাইফৰ কথা আছে, দুবাৰ তোমালোকৰ এক্সাম গ'ল, আৰু এইবাৰো যদি সেই কিন্তুটো সোমাই আছে 799ৰ কাৰণে, ডেফিনেটলি তুমি ৰং ৱেত আছা, নাইবা তুমি আমাৰ যিটো আমাৰ মানে বাস্তুশাস্ত্ৰ কি এইবিলাক যে কয়, তো শনি যিটো কয়, সেই শনি তোমাৰ তাত আছে, সেইকাৰণে তোমাৰ হয়তো ৰং ডাইৰেকশ্যন দেখাই আছে। তো মই ভাবোঁ তোমাৰ লাইফত যদি এইটো সপোন আছে, এতিয়াৰ পৰা একদম জবৰদস্ত লাগি যোৱা, বাকী সকলোবোৰ এৰি দিয়া আমাৰ ওপৰত, যে স্যাৰ ডাইৰেকশ্যন আৰু কি কি পঢ়িব লাগিব, কি পঢ়িব নালাগে, অল এভৰিথিং তোমালোকক গাইড কৰা হ'ব। মাত্ৰ 799 তোমালোকে মানে যদি পে' কৰি পেলাই তোমালোকে কোৰ্চটোৰ লগত জড়িত হ'ব পাৰা। আৰু ইয়াৰ ভেলিডিটিও 18 মান্থছ দিয়া আছে, কাৰণ যদি কেতিয়াবা যদি বাই চান্স এক্সাম এক্সটেণ্ড হয়, 18 মান্থছ কোনো দিয়া নাই। তো আৰু মই বাকীবিলাকৰ লগত কণ্টেণ্টৰো মানে কম্পেয়াৰ নকৰোঁ, সেইকাৰণে কৈছোঁ ডেমো ক্লাছ চালে নিশ্চয় গম পাবা, আৰু হয়তো পিছত আমি তলত যিটো কাটি দিয়া প্ৰাইচ আছে সেইটোৱে ল'ব লাগিব, ঠিক আছে। তো যিয়ে নহওক, এবাৰ নেক্সট কুৱেশ্যন আছে আমাৰ এইটো আছে জিকে কুৱেশ্যন, আমাৰ ছাৰে পঢ়াব, ঠিক আছে। তো নেক্সট কুৱেশ্যন আমাৰ এগেইন আমাৰ ইয়াৰ ৰিলেটেড আছে।
তো 489 এগেইন ইয়াত অৰ্ডাৰ দি আছে কি হৈছে ইফ ইন ইচ নাম্বাৰ দা ফাৰ্ষ্ট এণ্ড দা লাষ্ট ডিজিট আৰ ইণ্টাৰচেঞ্জ যদি ফাৰ্ষ্ট আৰু লাষ্ট ডিজিটটো ইণ্টাৰচেঞ্জ কৰোঁ তেতিয়াহ'লে ছেকেণ্ড হাইয়েষ্ট নাম্বাৰ কোনটো হ'ব একদম চিম্পল ফাৰ্ষ্ট আৰু লাষ্ট তো এইটো ফাৰ্ষ্ট এইটো লাষ্ট যদি ফাৰ্ষ্ট বুলি কয় ন এইফালৰ পৰা কাউণ্ট কৰিব লাগিব এইটো বোলে ইউনিট ডিজিট একক দশক এইফালৰ পৰা কৰিব নোৱাৰে ফাৰ্ষ্ট এণ্ড লাষ্ট মানে মাজৰটো একো চেঞ্জ কৰা নাই তো ফাৰ্ষ্ট আৰু লাষ্টটো চেঞ্জ কৰিলে কি হ'ব মাজৰটো চেঞ্জ নহ'লে ফাৰ্ষ্ট আৰু লাষ্ট চেঞ্জ মানে 1 4 5 ফাৰ্ষ্ট আৰু লাষ্ট চেঞ্জ 4 5 6 ফাৰ্ষ্ট আৰু লাষ্ট চেঞ্জ 6 5 9 তো ইয়াত ছেকেণ্ড হাইয়েষ্ট কোনটো হ'ব তো ফাৰ্ষ্ট হাইয়েষ্ট কোনটো হ'ল ই second highest কোন আছে a 654 অৰ্থাৎ অপশন নাম্বাৰ সি will be correct answer for this question তো যদি অপশনত 4 5 6 আছে হেতু নহয় আমাৰ এই অৰ্ডাৰটোৰ কথাই সুধিছে এই অৰ্ডাৰটোৰ ভিতৰত কোনটো সেকেন্ড হাইয়েষ্ট হ'ব যদি ফাৰ্ষ্ট এন্ড লাষ্ট আমাৰ নাম্বাৰটো চেঞ্জ কৰি দিয়া তো এবাৰ কি আছে p 60 মিটাৰ তো আমি ভাই ডাইৰেকশন আছে ডাইৰেকশন থাকিলে তো আমি এনএসআই কৰিম তো ইষ্ট ওয়েস্ট নর্থ এন্ড সাউথ তো এইখিনি বহুত বঢ়িয়া তো p 60 মিটাৰ সাউথ ইষ্ট অফ q তো qৰ সাউথ ইষ্ট মানে সাউথ আৰু ইষ্টৰ মাজত দ্যাট ইজ কল্ড সাউথ ইষ্ট সাউথ আৰু ইষ্টৰ মাজত qৰ সাউথ ইষ্টত কি আছে p 60 মিটাৰ তো p কি আছে 60 মিটাৰ আছে 60 मतलब ভাই এইটো q 60 মিটাৰ দূৰত আছে p ওকে এটা p 60 মিটাৰ 60 p is 60 মিটাৰ সাউথ ইষ্ট অফ q তো qৰ 60 মিটাৰ সাউথ ইষ্টত কি আছে p আছে বহুত বঢ়িয়া এবার নেক্সট আছে r is 60 মিটার নর্থ ইস্ট অফ q তো qৰ 60 মিটাৰত কি আছে r আছে তো এটো 60 মিটাৰ থাকিল নর্থ ইস্ট মানে নর্থ আৰু ইষ্টৰ মাজত দেখা পাইছা তো তে r থাকিল দেন r is in which direction of p তো p আপে কি এটো এইফালো 60 এইফালো 60 এটো এটা সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰ আমাৰ ট্ৰায়াঙ্গলৰ দৰে হ'ল তো সেই হিচাপত p ৰ হিচাপত r কোনটো ডাইৰেকশন আছে নিশ্চয় এটো কি ডাইৰেকশন হয় নর্থ ডাইৰেকশন কিন্তু তোমালোকে নিশ্চয় গম পোৱা যদি আমি ডাইৰেকশন এটা এনেকো যদি চাও ধৰলে এটো নর্থ আৰু এটো ইষ্ট আছে যদি কোনোবা এনেকো থাকে তেতিয়ালে নর্থ ইষ্ট হ'ব কাৰণ নর্থ আৰু ইষ্টৰ মাজত পুৰা সিধা সিধা হলে আমাৰ নর্থ ইষ্ট বা সাউথ এবেলা ওয়েস্ট এনেকো হ'ব পাৰো যেটো এটো স্ট্ৰেইট হ'ব তো সেইখানে কোন ডাইৰেকশন থাকিব নর্থ ডাইৰেকশনত থাকিব দেখা পাইছে 60 60 60 এটো 60 আমাৰ হৈ যাব ঠিক আছে এটো সমৱৰ্তী বুজাৰ দৰে সো নেক্সট এগেইন এটো আমাৰ জিকেৰ কোৱেশ্চন এটা আহিছে তো নেক্সট কোৱেশ্চন কি আছে একদম ইজি কোৱেশ্চন এবেলা কমন কোৱেশ্চন ৰেংকিংৰ order and ranking তো Rohan rank 7 from the top তো Rohan নামৰ এজন লৰা আছে কি ওপৰৰ পৰা 7 নম্বৰত আছে তো তাৰ মানে ইয়াৰ মিনিং তো ইয়াত কেইজন মানুহ আছে 6 জন 7 নম্বৰত থাকিলে ইয়াত কিমান জন মানুহ আছে ওপৰত 6 জন থাকিব 6 জন থাকিব লাগিব কাৰণ 6 থাকিলে ইয়াত কি 7 নম্বৰত থাকিব and 26 from the bottomৰ পৰা 26 আহিব লাগিলে ইয়াতে কিমান থাকিব লাগিব 25 কাৰণ তেতিয়া 26 নম্বৰৰ পৰা তলৰ পৰা total how many students are there in the class so total number of students কিমান আছে total number of students কিমান আছে 25 আৰু 6 কইলে কিমান হল 25 আৰু 6 কইলে 31 আৰু रोहनক ভাই কাউন্ট নকৰা নেকি তাৰ লগত ৰিলেটেড কৰি কোৱেশ্চন আনসাৰটো সলভ কৰিব গৈছো যদি रोहनক আমি কাউন্ট কৰো তেতিয়া এজন হ'ব then 32 will be correct answer for this question তো এই কোৱেশ্চনটোৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ বি will be correct answer for this question তো নেক্সট কোৱেশ্চন আমি আইছো একদম ইজি কোৱেশ্চন আছিল তো এইবিলাক কোৱেশ্চন এটো কোৱেশ্চন তোমালৈ দেখা পাইছা চাগে এটো কোৱেশ্চন আমাৰ ইজি লেভেলৰ কোৱেশ্চন হয় বহুত তোমালোকে চাগে দেখা নাই তথাপিও মই নাম্বাৰখিনি একবাৰ লিখি দিবৰ কাৰণে ট্রাই কৰিম তো ইয়াত কি আছে মই এবাৰ লিখি দিছো তোমালোকক চোৱা ওকে তোমালোকক মই লিখি দিছো ইয়াত নাম্বাৰটো কি আছে মই লিখি দিব ট্রাই কৰিছো তোমালোকে চোৱা ঠিক আছে ইয়াত চোৱা তো ইয়াত কি আছে চোৱা 4 আছে আৰু ইয়াত 16 আছে এবাৰ 25 আছে আৰু ইয়াত 5 আছে এন্ড 6 আছে এন্ড 36 আছে আৰু ইয়াত 7 আছে তো যিসকলে অলপমান আইডিয়া আছে সম্পৰ্কে আমি গম পাব তো 4 আছে 4 ৰ লগত 4 ইনটু কৰিলে অৰ্থাৎ 4 আছে 4 ৰ লগত সেম নাম্বাৰ ইনটু কৰিলে আমাৰ 16 পাইছে 5 আছে 5 ৰ লগত সেম নাম্বাৰ ইনটু কৰি ফালে 25 পাইছে 6 আছে 6 ৰ লগত সেম নাম্বাৰ ইনটু কৰি 36 পাইছে 7 আছে 7 ৰ লগত সেম নাম্বাৰ আমি ইনটু কৰি 49 পাম অৰ্থাৎ ইয়াত কি হ'ব অপশন নাম্বাৰ ডি will be অৰ্থাৎ 49 will be correct answer for this question তো নেক্সট কোৱেশ্চন আমাৰ কি আছে নেক্সট কোৱেশ্চন চোৱা তো নেক্সট কোৱেশ্চন আছে তো Mara runs faster than Gale okay so Mara runs আমি যদি চাও Mara runs faster than Gale তো Mara is a runs faster জনে বেছি হয় তাক মই তো তোমালোকে জানা নিশ্চয় অৰ্থাৎ জনে বেছি হয় তাৰ ফালে মুখখন ওপেন হৈ থাকে ঠিক আছে যদি ধৰাল তোমাৰ নামটোই কৈছো ওকে তুমি যদি ডাঙৰ হয়
অৰ্থাৎ তুমি যদি ডাঙৰ হয় তোমাৰ ফালে এনেকৈ মুখখন অপেন হৈ থাকিব, যিহেতু মাৰাই বেছি স্পীডত দৌৰে কাতকৈ গেইলতকৈ তো মাৰা ইজ দ্য গেটাৰ দেন, তো বেছি স্পীডত দৌৰা, তো মুখখন অপেন হৈ আছে, ইয়াৰ মিনিংটো সি বেছি স্পীডত দৌৰে তাতকৈ গেইলতকৈ। তো লিলি ৰানছ ফাষ্টাৰ দেন মাৰা, তো লিলি আকৌ মাৰাতকৈ বেছি স্পীডত দৌৰে, মাৰাতকৈ বেছি স্পীডত দৌৰিব লাগিলে তো লিলি ইয়াতে থাকিব লাগিব, মাৰাতকৈ বেছি স্পীড লিলি, তো এইটোৱে আমাৰ হৈ গ'ল। তো কুৱেশ্যনটোত কি কৈছে, যদি ইফ দ্য ফাৰ্ষ্ট টু ষ্টেটমেন্ট আৰ ট্ৰু, অৰ্থাৎ যদি ফাৰ্ষ্ট দুটা ষ্টেটমেন্টক আমি ট্ৰু বুলি কওঁ, যদি প্ৰথম দুটা ষ্টেটমেন্টক আমি সঁচা বুলি কওঁ, তেতিয়াহ'লে থাৰ্ড ষ্টেটমেন্টটো কি হ'ব? তো ফাৰ্ষ্ট দুটা ষ্টেটমেন্ট যদি ট্ৰু বুলি কওঁ, যেনে প্ৰথম দুটা ষ্টেটমেন্ট ট্ৰু বুলি ধৰি পেলাই ইয়াৰ পৰা আমি কৰিলো, থাৰ্ড নাম্বাৰ ষ্টেটমেন্টটো কি হ'ব? তো থাৰ্ড নাম্বাৰ ষ্টেটমেন্টটোত কি দি আছে, গেইল ৰানছ ফাষ্টাৰ দেন লিলি, তো গেইল ৰানছ ফাষ্টাৰ দেন লিলি, হয় নেকি? তো গেইলে বেছি ফাষ্ট দৌৰে কাতকৈ লিলিতকৈ, এইটো হয় নেকি? তো গেইলৰ ফালে এনে থাকিব লাগিছিল যদি গেইলে বেছি ফাষ্ট দৌৰে, তো সেইটোতো নাই, উল্টাটো আছে, দ্যাট মিন্স এই যিটো ষ্টেটমেন্ট ফলছ হয়। কিয় ফলছ আমি কেনেকৈ গম পালো? তো লিলি বেছি স্পীডত দৌৰে গেইলতকৈ, তো আমাৰ কি হ'ব? অপশ্যন নম্বৰ বি অৰ্থাৎ ফলছ, অৰ্থাৎ অপশ্যন নম্বৰ বি উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। তো নেক্সট যদি কুৱেশ্যন চাবলৈ যাওঁ, নেক্সট কুৱেশ্যনটো কি আছে চোৱা, তো নেক্সট কুৱেশ্যন ফাইণ্ড আ অড ম্যান আউট ফ্ৰম দ্য ফলোইং সিৰিজ। যদি মই এই সিৰিজটো চাবলৈ যাওঁ 3, 5, 11, 14 and 17 and 21, তো 3, 5, 11, 14 and 17 and 21 চাবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখা পাইছো ইয়াৰ অড ওৱান কি? আমি চিম্পল যদি আমি ভাষাত চাবলৈ যাওঁ তেতিয়াহ'লে 14টো আমাৰ অড ওৱান হ'ব। স্যাৰ কিয়? কাৰণ 14টো এটা কি সংখ্যা হয়? স্যাৰ যুগ্ম সংখ্যা, কি ইভেন নাম্বাৰ, কাৰণ ইভেন নাম্বাৰ কাক কয়? 2 ৰে ডিভাইড যোৱা, বাকী কেইটা 2 ৰে ডিভাইড যায় নেকি? নাযায়। তো সেই হিচাপত চিম্পল আমি 14 উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। বুজি পাইছা? বাকী কেইটা ইভেন নাম্বাৰ নহয়, অড নাম্বাৰ হয়, তো সেইকাৰণে এইটো হ'ব, এইটো জিকেৰ কুৱেশ্যন, এইটো চাই পঢ়াব। ঠিক আছে, নেক্সট চুজ দা আমাৰ অড ওৱান। তো অড ওৱানটো আমাৰ চুজ কৰিব লাগে, তো অড ওৱানটো চুজ কৰিব লাগিলে কি হ'ব চোৱা, তো গীৰ্জা চাৰ্চ মানে কি হয়? তো যিবিলাক খ্ৰীষ্টান আছে, খ্ৰীষ্টানবিলাকে য'ত আমাৰ যেনে মন্দিৰ থাকে, য'ত সিহঁতে ভগৱান প্ৰে কৰিব যায়, সেইটোক চাৰ্চ বুলি কয়। অকে, গডক আমি টেম্পলত হিন্দুবিলাকে য'ত প্ৰে কৰিব যায় সেইটো টেম্পল বুলি কয়। অকে, মছজিদ সেইটো কি হয়? তো এইটো মছজিদটো কোনে যায়? মুছলমানসকলে য'ত প্ৰে কৰিব যায় গডক, সেইটোক আমাৰ মছজিদ কয়। কিন্তু এইটো হৈছে মনেষ্ট্ৰি, যিটো আছে এটা সন্ন্যাসী থাকে। এতিয়া বাকীবিলাকত চোৱা, ভগৱানক প্ৰে কৰিব যায়, ইয়াতে মনেষ্ট্ৰিটো মানুহ থাকে ন, যিবিলাকে সাংসাৰিক মায়ামোহ ত্যাগ কৰি পেলাই আহি পেলাই সাংসাৰিক, তোমালোকৰ হ'ব ইচ্ছা আছে যদি মানে হ'ব পাৰা, ধেমালি কৰিছো বাৰু। যে মনেষ্ট্ৰি মানে কি হয়? অৰ্থাৎ এই সন্ন্যাসীবিলাকে য'ত থাকে, তো সেইখিনি সন্ন্যাসীৰ মঠ বা মনেষ্ট্ৰি বুলি কয়। ঠিক আছে, তো সেই হিচাপত অপশ্যন নম্বৰ চি ইজ এ ডিফাৰেণ্ট ওৱান। বাকীকেইটা প্ৰে গডক বিচাৰি প্ৰে কৰিব যোৱা বেলেগ বেলেগ ধৰ্মৰ আমাৰ এটা প্লেচ হয়। ঠিক আছে, বাকী আমাৰ এইটো এটা সন্ন্যাসীবিলাকে থাকে মনেষ্ট্ৰিত। ঠিক আছে, এটা এইটো এগেইন আমাৰ জিকেৰ কুৱেশ্যন হয়। এইবাৰ নেক্সট আমাৰ কুৱেশ্যন আছে কি, তো এগেইন এইটো আমাৰ কি হয়? জিকেৰ কুৱেশ্যন হয়। এইটো মানে এক ৰানো যদি আমাৰ খেলাত নকৰে এইটো কি বুলি কয়? ডাক বুলি কয় ন। তো এইটো চোৱা, তো এইটো এগেইন মেথছৰ চিম্পল কুৱেশ্যন আছে, এইটো আমি নকৰা, আজি যিহেতু ৰিজনিং ছেকশ্যন কৰি আছো, ৰিজনিঙৰে কৰিম। এগেইন আমাৰ ইজি কুৱেশ্যন এটা আহিছে চোৱা, তো ডায়াগ্ৰাম ৰিলেটেড কুৱেশ্যন আহে, তুমি দেখা পাইছা, তোমালোকে নিশ্চয় ইয়াত গম পালা। তো ইয়াত কি দিয়া আছে? 7 দিয়া আছে, 6 দিয়া আছে, 3 দিয়া আছে, মই ইয়াতে লিখিছো 45। ইয়াত 5 দিয়া আছে, 4 দিয়া আছে, 6 দিয়া আছে। ওকে, 7, 3, 8 এণ্ড কুৱেশ্যন মাৰ্ক, আৰু ইয়াতে আছে 26। এতিয়া যদি তোমালোকে অলপমান ভালকৈ অবজাৰ্ভ কৰা তেতিয়াহ'লে নিশ্চয় গম পাবা যে 7 আৰু 6 আছে এণ্ড 3, বোলে স্যাৰ এই তিনিটা নাম্বাৰৰ পৰা 45 মাজত কেনেকৈ বনাইছে? তো চিম্পল আমি প্ৰথমটোতে আমি ভালকৈ অবজাৰ্ভ কৰিলে গম পাম, 7 আৰু 6 যদি আমি মাল্টিপ্লাই কৰোঁ, তো 7 আৰু 6 যদি আমি মাল্টিপ্লাই কৰোঁ, তো 7, 6 যায় কিমান? 42। তাৰ লগত তলৰ নাম্বাৰটো প্লাছ কৰিছে, দেখিছানে? তো তেতিয়া 45 হৈ যায়। তো এইটো ক্ষেত্ৰত ছেকেণ্ড নাম্বাৰটো ছেম হৈছেনে আমি চাম। তো 5 আৰু 4 যদি ইনটু কৰোঁ 20, আৰু 20 লগত প্লাছ 6 কৰিলে কি? 26। তো 7 আৰু 3 যদি আমি ইনটু কৰোঁ, তো কি হ'ব? 21। তো এইটো ইনটু কৰি তলৰটোৰ লগত প্লাছ কৰিছে, আমি গম পাইছো। তো 7 ইনটু 3 তো কৰিলে কিমান? 21 প্লাছ তলৰটোৰ লগত প্লাছ কৰিব ন, +8, তো 29। তো 29 উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। চিম্পল কুৱেশ্যন আছিল, হয় নে নহয়? তো আমি অলপ ভালকে
এইবিলাক প্ৰেক্টিছ কৰিলে অফক'ৰ্ছ আমাৰ ধুনীয়াকৈ আহি যাব। তো নেক্সট আমাৰ নেক্সট কুৱেশ্যন হয় ব্লুবেৰিজ কষ্ট মোৰ দেন ষ্ট্ৰবেৰিজ। তো ব্লুবেৰিজ এতিয়া যিটো বেছি হয় মই সেইফালৰ পৰা অপেন কৰি দিম মুখখন, ঠিক আছে। ব্লুবেৰিজ কষ্ট মোৰ দেন ষ্ট্ৰবেৰিজ, মানে ব্লুবেৰিজৰ যিটো দাম সেইটো ষ্ট্ৰবেৰিজতকৈ বেছি দাম। তো আমি সেইকাৰণে ব্লুবেৰিজৰ ফালে অপেন কৰিছোঁ, কিয় ষ্ট্ৰবেৰিজতকৈ বেছি দাম। তাৰপাছত ব্লুবেৰিজ কষ্ট লেছ দেন ৰাস্পবেৰিজ। তো ৰাস্পবেৰিজৰ যিটো দাম সেইটো এটা কৈছে ব্লুবেৰিজৰ কষ্ট লেছ দেন ৰাস্পবেৰিজ, এতিয়া কৈছে ব্লুবেৰিজৰ যিটো কষ্ট হয় ৰাস্পবেৰিজতকৈ কম হয়। তাৰমানে ব্লুবেৰিজৰ কষ্টটো ৰাস্পবেৰিজতকৈ কম হয়, মানে কি ৰাস্পবেৰিজৰ কষ্টটো বেছি হয়। বেছি যদি হয় তেতিয়া আমি ৰাস্পবেৰিজৰ যদি আমাৰ কষ্টটো মানে বেছি হয়, ইয়াৰ ষ্টেটমেণ্টটো চোৱা, ব্লুবেৰিজৰ কষ্টটো ৰাস্পবেৰিজতকৈ কম হয়। তাৰমানে ৰাস্পবেৰিজৰ কষ্টটো ব্লুবেৰিজতকৈ বেছি হয়। যদি বেছি হয় তাৰমানে ৰাস্পবেৰিজৰ কষ্টটো বেছি হ'লে ৰাস্পবেৰিজ আমাৰ ইয়াত থাকিল। তো এইটো আমাৰ দুটা ষ্টেটমেণ্ট আমাৰ এগেইন চেম টু চেম কুৱেশ্যন আছে। ইয়াত কৈছে প্ৰথম দুটা ষ্টেটমেণ্ট, এইটো আৰু এইটো ফাৰ্ষ্ট আছিল, এইটো ছেকেণ্ড আছে। যদি আমি ট্ৰু বুলি ভাবো তেতিয়াহ'লে থাৰ্ড নাম্বাৰ ষ্টেটমেণ্টটো কি হ'ব? প্ৰথম দুটা ষ্টেটমেণ্ট আমি ট্ৰু বুলি ভাবিছো, থাৰ্ড নাম্বাৰ ষ্টেটমেণ্টটো এইটো আছে, আমি চেক কৰিম ট্ৰু হয় নে ফলছ হয়, আমি চেক কৰিম, ঠিক আছে। তো ৰাস্পবেৰিজ কষ্ট মোৰ দেন বুথ ষ্ট্ৰবেৰিজ এণ্ড ব্লুবেৰিজ, তাৰমানে ৰাস্পবেৰিজৰ যিটো প্ৰাইচ মোৰ দেন বুথ ষ্ট্ৰবেৰিজতকৈ বেছি ৰাস্পবেৰিজৰ প্ৰাইচটো এণ্ড ব্লুবেৰিজতকৈ বেছি। ৰাইট নে ৰং? অফক'ৰ্ছ ৰাইট। তো ষ্ট্ৰবেৰিজতকৈ ৰাস্পবেৰিজৰ, কাৰণ যিফালে অপেন হৈ থাকিব সেইটোৱে আমাৰ কি হ'ব বেছি বুজাব। তো ৰাস্পবেৰিজৰ প্ৰাইচটো কি হ'ব ব্লুবেৰিজতকৈ বেছি ষ্ট্ৰবেৰিজতকৈ বেছি, আৰু এইটো থাৰ্ড নম্বৰ ষ্টেটমেণ্টতো এইটোৱে দিয়া আছে। তো সেই হিচাপত অপশ্যন নম্বৰ এ উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। তো নেক্সট আমাৰ যিটো কুৱেশ্যন, আজি লাষ্ট কুৱেশ্যন, আজি ক্লাছটো ইয়াতে সমাপ্ত হ'ব। যদি তোমালোকে যে সঁচাকৈ বিচৰা চিলেকশ্যনৰ কাৰণে ভাই ইমানখিনি ভাবিব লগা ইয়াততো সময় নাই, এতিয়াৰ পৰা লাগি যোৱা, আফটাৰ ইলেকশ্যন কেতিয়া এক্সাম হয় গমো নাপাবা তোমালোকে, ঠিক আছে। তো 799 তোমাৰ লাইফটো চেঞ্জ কৰাব, একমাত্ৰ এটা কণ্ডিশ্যন, সেইটো হৈছে যে 5 আৱাৰ্ছ তোমালোকৰ তৰফৰ পৰা লাগে। বাকী গোটেইখিনি কণ্টেণ্ট এটা এনেকুৱা হিচাপত পাবা য'ত তোমালোকৰ চিলেকশ্যনত কেতিয়াও মানে কোনো ধৰণৰ বাধা নাহে, ঠিক আছে। সেইখিনি গেৰাণ্টি তোমালোকে পাবা নিজে যেতিয়া ডেমো ক্লাছ তোমালোকে আমাৰ এপৰ ভিতৰত গৈ চোৱা। তো কাপৰ লগত কফি ৰিলেটেড আছে, তো কাপৰ লগত কফি ৰিলেটেড আছে, তেতিয়া বাউলৰ লগত কিহৰ ৰিলেটেড আছে? তো মানে কি আছে, কাপত কি থাকে ভাই? কাপত কফি থয়। বাউলত কি থব? চুপ। ওকে, মানে পনীয়া বস্তু, সেইটোকেতো চুপ বুলি কয় ন। তো পনীয়া বস্তু থব। আমাৰ বাতিত কি থয়? তো বাতিতটো আমাৰ কি থাকিব? চুপ থাকিব, চুৰুৱা বুলি আছে, অৰ্থাৎ চুপ বা মতলব যিবিলাক আমাৰ লিকুইড টাইপৰ বস্তু আছে সেইবিলাক আমাৰ বাতিত থোৱা হয়। তো অপশ্যন নম্বৰ বি উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন, ঠিক আছে। তোমালোকে গম পাইছা ৰিজনিঙৰ কুৱেশ্যন মানে চালা, যদি মেথছখিনি তোমালোকে প্ৰিভিয়াছ চোৱা নাই, জিকেখিনি চোৱা নাই, অলৰেডি গোটেইখিনি আমাৰ ইউটিউবত আপলোড কৰা আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি। তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰখিনি এনালাইচিছ কৰাটো বহুত বেছি দৰকাৰ। তো এবাৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰখন চাবা, তাৰপিছত তুমি এনালাইজ কৰা, আচ্ছা মোৰ লেভেল বৰ্তমান কি হয় আৰু মই কোনটো লেভেলত যাব লাগিব, মোৰ সময় কিমান আছে আৰু মই কি হিচাপত যাব লাগিব। তো আজিৰ কাৰণে এইখিনি আছিল। থেংক ইউ ছ' মাছ টু এভৰিৱান।